নমস্কাৰ। আজি কথা মহাভাৰত ক্ৰমশ পাঠত শুনাবলৈ লৈছোঁ 10ম অধ্যায় ভীম। পাণ্ডুৰ পঞ্চপুত্ৰ আৰু ধৃতৰাষ্ট্ৰৰ শতপুত্ৰ সকলোৱে একেলগে হস্তিনাপুৰ নগৰত নানান শিশুসুলভ ক্ৰীড়া কৌতুক আৰু আনন্দৰ মাজেৰে ডাঙৰ দীঘল হ'বলৈ ধৰিলে। সকলোৰে ভিতৰত বলশালী আছিল দ্বিতীয় পাণ্ডৱ ভীম। ভীম অতি দুৰন্ত আছিল। ভীমৰ ৰং ধেমালিবোৰ বৰ উৎপতীয়া। ভীমে দুৰ্যোধনাদি কৌৰৱ কুমাৰবিলাকক লটিঘটি কৰিয়েই বৰ ৰং পাইছিল। বলেতো কোনেও নোৱাৰিছিলেই। সকলো কৌৰৱকে চৰ লাঠি মাৰি চুলিত ধৰি চোঁচৰাই লৈ ফুৰা ভীমৰ প্ৰধান খেল আছিল। ভীম সাঁতোৰত বৰ পাকৈত আছিল। সাঁতোৰোতেও ২-৩টা কৌৰৱ কুমাৰক হাতেৰে টানি নি বুৰ মাৰি পানীৰ তলত পেলাই হেঁচা মাৰি ধৰি ৰাখিছিল। একেবাৰে উশাহ বন্ধ হৈ মৰো মৰো নোহোৱালৈকে এৰি নিদিছিল। কৌৰৱ কুমাৰহঁতে গছত উঠিলেই কৰবাৰ পৰা ভীম আহি গছৰ তলত উদয় হৈ গছজোপাত ধৰি এনেদৰে জোকাৰে যে ওপৰৰ পৰা ৰজাৰ ল'ৰাহঁত তললৈ সৰি পৰি ছাল বাকলি ছিগে। ধৃতৰাষ্ট্ৰৰ পুত্ৰহঁতৰ ভীমৰ হাতত এনেদৰে নানান প্ৰকাৰৰ দুখ দুৰ্গতি হৈছিল। স্বাভাৱিকতে কৌৰৱ কুমাৰসকলে ভীমক শিশু বয়সৰ পৰাই বৰ বেয়া পাইছিল। ৰাজকুমাৰহঁতৰ যেতিয়া অলপ বয়স হ'ল তেতিয়া কৃপাচাৰ্যক নিযুক্ত কৰা হ'ল তেওঁলোকৰ অস্ত্ৰ শিক্ষা দিবলৈ। কৃপাচাৰ্যই তেওঁলোকক ধনুৰ্বিদ্যাৰ অভ্যাস কৰাইছিল। অন্যান্য অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰো শিকাইছিল। মুঠতে ৰাজকুমাৰসকলে জানিবলগীয়া সকলো বিদ্যাকে তেওঁ শিকাইছিল। কৌৰৱসকলৰ জ্যেষ্ঠ দুৰ্যোধনৰ ভীমৰ প্ৰতি ঘৃণা আৰু ঈৰ্ষাভাৱ ইমান প্ৰবল আছিল যে সেইবিলাকৰ দ্বাৰা প্ৰৰোচিত হৈ তেওঁ বহুতো অনুচিত কামত প্ৰবৃত্ত হৈছিল। দুৰ্যোধন বৰ চিন্তাত পৰিছিল। তেওঁৰ পিতৃ ধৃতৰাষ্ট্ৰ অন্ধ হোৱা বাবে তেওঁ জ্যেষ্ঠ হৈও ৰাজপাটত বহিবলৈ নাপালে। বহিল কনিষ্ঠ পাণ্ডুহে। গতিকে এতিয়া পাণ্ডুৰ মৃত্যুৰ পিছত যথাসময়ত সিংহাসনৰ পোনপটীয়া উত্তৰাধিকাৰী হিচাপে যুধিষ্ঠিৰেই ৰজা হ'ব। দুৰ্যোধনে ভাবি চিন্তি সিদ্ধান্ত কৰিলে যে যিহেতু তেওঁৰ পিতৃ অন্ধ আৰু অসহায়, সেইবাবে তেওঁৱেই যুধিষ্ঠিৰক ৰজা হোৱাৰ পৰা যিকোনো উপায়েৰে বিৰত কৰিব লাগিব। কিন্তু ভীম জীয়াই থাকে মানে এই কাম সম্ভৱ নহ'ব। গতিকে প্ৰথমে চলে বলে কৌশলে ভীমক বধ কৰি বাটৰ কাঁইট গুচাই ল'ব লাগিব। ভীমক মাৰিব পাৰিলেই পাণ্ডৱৰ বলো কমি যাব। গতিকে দুৰ্যোধনে যিকোনো উপায়েৰে ভীমক বধ কৰিবলৈ চল চাই ফুৰিবলৈ ধৰিলে। এবাৰ দুৰ্যোধনে নিজৰ ভায়েকহঁতৰ লগত আলোচনা কৰি স্থিৰ কৰিলে যে ভীমক বন্দী কৰি বন্দীশালত থৈ সিংহাসন দখল কৰিব। মনে মনে সেই আঁচনি কৰি বাহিৰত বৰ মিলাপ্ৰীতিৰ ভাও ধৰি কৌৰৱ পাণ্ডৱ সকলোকে লৈ দুৰ্যোধন গংগাত জলকেলি কৰিবলৈ গ'ল। বহু সময় সাঁতুৰি থকাৰ পাছত ভোজন কৰি ক্লান্ত হৈ নিজৰ নিজৰ তম্বুত সকলো ৰাজকুমাৰে শুই ভাগৰ পলোৱাইছিল। সাঁতুৰি নাদুৰি থাকোঁতে ভীমৰে শ্ৰম হৈছিল বেছি। ইপিনে ভোজন কৰোঁতেও দুৰ্যোধনৰ দলে ভীমৰ খাদ্যত বিষ মিলাই দিছিল বাবেই খাই দিয়াৰ লগে লগে বিষক্ৰিয়া হৈ ভীম তুৰঘোৰ নিদ্ৰাত পৰিল আৰু নদীৰ গৰাতে পৰি থাকিল। সেই সুযোগতে দুৰ্যোধনে ভীমক বনৰীয়া লতাৰে জোৰপোৰকৈ হাতে ভৰিৰে বান্ধি ভীমক গংগাৰ পানীলৈ বগৰাই পেলাই দিলে। দুৰ্মতি দুৰ্যোধনে যি ঠাইত ভীমক পানীত পেলাব সেই ঠাইত জোঙা জোঙা হুল পোতাই থৈছিল আগৰে পৰা। সেই ঠাইত পানীটো বৰ বিষাক্ত জলচৰ সৰ্প আছিল। দুৰ্যোধনে ভাবিলে যে ভীমৰ দেহা সেই ঠাইত পেলাই দিলে তলত পুতি থোৱা জোঙা হুলত বিদ্ধ হ'ব আৰু নদীৰ বিষধৰ সাপেও কামুৰিব। গতিকে ভীমৰ মৃত্যু নিশ্চিত। কিন্তু ভাগ্যগুণে য'ত ভীমক পেলালে তাত সেই হুলবোৰ নাছিল। জলচৰ বিষাক্ত সাপবোৰে ভীমক খুটি বিষ ঢালিলেহে হয়, কিন্তু ইতিমধ্যে বিষযুক্ত আহাৰৰ দ্বাৰা ভীমৰ শৰীৰৰ বিষময় হৈ পৰিছিল। এতিয়া সাপৰ বিষে আগৰ বিষ কাটি ভীমক নিৰাময়হে কৰি তুলিলে। নদীৰ সোঁতত উটি বুৰি ভীমৰ দেহা গৈ আনটো পাৰত লাগিলগৈ।
ভীমৰ মৃত্যু হ'ল বুলি নিশ্চিন্ত হৈ হৰিষ মনেৰে দুৰ্যোধন ভায়েকহঁতক লৈ হস্তিনাপুৰলৈ উভতিল। যেতিয়া যুধিষ্ঠিৰে ভীম কলৈ গ'ল বুলি সুধিলে তেতিয়া দুৰ্যোধনে ক'লে, ভীম আগতেই নগৰলৈ ঘূৰি আহিল। যুধিষ্ঠিৰে দুৰ্যোধনৰ কথা বিশ্বাস কৰি লৰালৰিকৈ ঘৰলৈ আহি মাকক সুধিলে, ভীম আহি পালেহি নে নাই? মাকে যেতিয়া ক'লে ভীম ঘৰ পোৱাহি নাই তেতিয়াহে যুধিষ্ঠিৰৰ সন্দেহ হ'ল যে তেওঁৰ ভায়েকৰ কিবা বিপদ হৈছে। তেওঁ তেতিয়া নিজৰ ভাইকেইজনক লগত লৈ নদীৰ পাৰৰ বনত চলাথ কৰি বিচাৰিও ভীমক নাপাই বৰ দুখ মনেৰে ঘৰলৈ উলটি আহিল। কিছু সময়ৰ পিছত ভীমে চেতনা ঘূৰাই পালে। কোনো ৰকমে থিয় হৈ বহু কষ্টে আহি ঘৰ পালেহি। কুন্তী আৰু যুধিষ্ঠিৰে ভীমক দেখি সাৱটি ধৰিলে। শৰীৰত ইমানবোৰ বিষৰ সঞ্চালন লৈও যে বাচিল তাৰ বাবে ভীমৰ শাৰীৰিক শক্তি আগতকৈও বেছিহে হ'ল। মাক কুন্তীয়ে বিদুৰক খবৰ দি মাতি আনিলে আৰু সকলো কথা ভাঙি পাতি গুপুতে ক'লে, দুৰ্যোধন যি দেখিছোঁ বৰ দুৰ্জন আৰু অতিশয় নিষ্ঠুৰ। সি ভীমক বধ কৰি ৰাজ্যৰ গৰাকী হোৱাৰ চেষ্টা কৰিছে। কি কৰা যায়? বিদুৰে উত্তৰ দিলে, তুমি যি কৈছা সেইটো সত্য, কিন্তু মনৰ ভাৱ মনতে লুকুৱাই ৰাখা। কাৰণ এই দুৰ্মতি দুৰ্যোধনক মুকলিকৈ অভিযুক্ত কৰি দোষাৰোপ কৰিলেই তাৰ ক্ৰোধ আৰু শত্ৰুতা ভেটা ভাঙি যাব। তোমাৰ কেউজন পুত্ৰ দীৰ্ঘজীৱী, তোমাৰ চিন্তাৰ কোনো কাৰণ নাই। যুধিষ্ঠিৰে ভীমকো সতৰ্ক কৰি দিলে, এই বিষয়ে ক'তো একো কথাই নকবা। এতিয়াৰ পৰা আমি সকলো কথাতে সতৰ্ক হ'ব লাগিব আৰু নিজেই নিজক ৰক্ষা কৰিব লাগিব প্ৰয়োজন মতে। দুৰ্যোধনে ভীমক ঘূৰি অহা দেখি বৰ আচৰিত হ'ল। তেওঁৰ শত্ৰুতা আৰু ঈৰ্ষাভাৱ দুগুণে বাঢ়িল। হুমুনিয়াহ কাঢ়ি বৰ দুখত দিন কটাবলৈ ধৰিলে দুৰ্যোধনে ভীমক নমৰাকৈ ঘূৰি অহা দেখি।